নমস্কাৰ বন্ধু বান্ধৱীসকল, জিএছ ইন এছএমএছলৈ স্বাগতম। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে, 5 ইয়াৰ প্লেনছৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আমি পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব প্লেনিং কমিশ্যন, পৰিকল্পনা আয়োগ। আমাৰ এই প্লেনিং কমিশ্যন, পৰিকল্পনা আয়োগেই পঞ্চবাৰ্ষিক পৰিকল্পনাবোৰ নিৰ্ধাৰণ কৰে বা বনায়। এই প্লেনিং কমিশ্যন বা পৰিকল্পনা আয়োগ 1950 চনৰ 15 মাৰ্চ তাৰিখে স্থাপন কৰা হৈছিল আৰু ইয়াৰ অধ্যক্ষ আছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু। আৰু সদায় পৰিকল্পনা আয়োগৰ সভাপতিবোৰ প্ৰধানমন্ত্ৰীয়ে থাকে। এতিয়া যদি কোৱা হয় পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল, যে 15 মাৰ্চ 1950 চনত, আৰু ইয়াৰ অধ্যক্ষ কোন আছিল, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু। আৰু পোনপ্ৰথমবাৰৰ বাবে পঞ্চবাৰ্ষিক পৰিকল্পনা 1951ত লঞ্চ কৰা হৈছিল। এতিয়া চোৱা, আমাৰ পৰিকল্পনা আয়োগটো বনোৱা হৈছিল 1950 চনত আৰু আমাৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া লঞ্চ কৰা হৈছিল, 1951 চনত। আৰু এই পৰিকল্পনা আয়োগক ৰিপ্লেচ কৰিছে নীতি আয়োগে। আগতে যিটো পৰিকল্পনা আয়োগ বুলি জনা গৈছিল, এতিয়া বৰ্তমান সেইটোক নীতি আয়োগ বুলি জনা যায়। আৰু এই নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল, 2015 চনৰ 1 জানুৱাৰীত। আমাৰ প্লেনিং কমিশ্যনৰ কথা যেতিয়া ক'ব তেতিয়া হ'ব 1950 চন, আৰু নীতি আয়োগ যেতিয়া ক'ব তেতিয়া 1 জানুৱাৰী 2015 চন। আমাৰ প্লেনিং কমিশ্যনক নামটো চেঞ্জ কৰি এতিয়া কি কৰা হৈছে, নীতি আয়োগ কৰা হৈছে। কেতিয়া কৰা হৈছিল, 2015 চনৰ 1 জানুৱাৰীত বা 1 জানুৱাৰীত। এতিয়া আমি পৰিকল্পনা আয়োগে গ্ৰহণ কৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে আলোচনা কৰোঁ আহক। আমাৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে পঞ্চবাৰ্ষিক পৰিকল্পনা লোৱা হৈছিল 1951ৰ পৰা 1956লৈ। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা কেতিয়া লৈছিল, 1951ৰ পৰা 1956লৈ। ইয়াৰ নেতৃত্ব কোনে দিছিল, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু। যদি কোৱা হয় প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ কোন আছিল, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু। আৰু এইটো কেতিয়া গ্ৰহণ কৰা হৈছিল, 1951ৰ পৰা 1956লৈ। আৰু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাটো হেৰড ডমাৰ মডেলৰ ওপৰত বনোৱা হৈছিল। যদি কোৱা হয় যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাটোৰ মডেলটো কি আছিল, হেৰড ডমাৰ। আৰু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্যটো বা মেইন ফ'কাছটো কি আছিল, যে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট, কৃষি ক্ষেত্ৰত কি কৰা, ডেভেলপ কৰা। ইয়াত কুৱেশ্যন হ'ব পাৰে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য বা মুখ্য উদ্দেশ্য কি আছিল, এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ টাৰ্গেট ৰেটটো আছিল 2.1%। আৰু এইটোৱে কিমানলৈ উপলক্ষিত হৈছিল, 3.6লৈ। টাৰ্গেট আছিল 2.1। দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা 1956ৰ পৰা 1961লৈ গ্ৰহণ কৰা হৈছিল। ইয়াৰ টাইম ডিউৰেশ্যনটো আছিল 1956ৰ পৰা 1961লৈ। আৰু ইয়াৰ নেতৃত্ব কোন লৈছিল, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু। আৰু এইটো বেষ্ট আছিল PC মহালনবিছ মডেলৰ ওপৰত ভিত্তি কৰিছিল, বা ইয়াৰ বেষ্টটো আছিল PC মহালনবিছ মডেল। আৰু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যটো আছিল বা মুখ্য উদ্দেশ্যটো কি আছিল, যে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট, ঔদ্যোগিক দেশত কি কৰা, ডেভেলপ কৰা বা উন্নয়ন কৰা। আৰু ইয়াৰ টাৰ্গেট ৰেটটো আছিল 4.5, আৰু কিমানলৈ উপনীত হৈছিল,
এইটো উপনীত হৈছিল 4.27। এতিয়া যদি কোৱা হয় যে আমাৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া গ্ৰহণ কৰা হৈছিল, যে 1956 পৰা 1961, আৰু এইটো কোনটো মডেলৰ ওপৰত বেছ কৰা হৈছিল, PC মহালেনোভিছ মডেলৰ ওপৰত। আৰু ইয়াৰ মুখ্য উদ্দেশ্যটো কি আছিল, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট। তাৰপিছত হৈছে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা। এই তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাটো 1961 পৰা 1966 গ্ৰহণ কৰা হৈছিল, আৰু ইয়াৰ নেতৃত্ব দিছিল প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে। আৰু এই তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাক গাৰ্গিল যোজনা বুলিও কোৱা হয়। এতিয়া যদি কোৱা হয় যে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাক আৰু কি বুলি জনা যায়, গাৰ্গিল যোজনা বুলিও জনা যায়। বা এনেকৈ সুধিব পাৰে যে গাৰ্গিল যোজনা বুলি কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাক জনা যায়, কি হ'ব, যে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা। আৰু এইটো কিয় গাৰ্গিল যোজনা বুলি কোৱা হৈছিল, কাৰণ ইয়াৰ যিটো উপ সভাপতি আছিল সেইটো কোন আছিল, গাৰ্গিল। চ' সেইকাৰণে ইয়াক গাৰ্গিল যোজনা বুলিও কোৱা হয়। বা এনেকৈও ক'ব পাৰে যে গাৰ্গিল যোজনাটো কেতিয়াৰ পৰা কেতিয়ালৈ গ্ৰহণ কৰা হৈছিল, বা ইয়াৰ সময়টো কেতিয়া আছিল, 1961 পৰা 1966। আৰু ইয়াৰ মেইন উদ্দেশ্যটো বা মুখ্য উদ্দেশ্যটো আছিল আমাৰ অৰ্থনৈতিক দিশত আমি কি হোৱা, ইণ্ডিপেণ্ডেণ্ট হোৱা, স্বাধীন হোৱা, সেইটোৱে। আৰু তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ টাৰ্গেট গ্ৰ'থ ৰেটটো আছিল কিমান আছিল, 5.6, আৰু এইটো এচিভমেণ্ট বা উপনীত হৈছিল 2.4লৈ। ইয়াৰ মানে কি ক'ব পাৰি যে এইটো কি হৈছিল, ফেইল কৰিছিল। আৰু এইটো ফেইল কৰাৰ প্ৰধান কাৰণটো আছিল যে ইয়াৰ যিটো ডিউৰেশ্যন 1961 পৰা 1966, আমাৰ এইটো সময়ৰ ভিতৰত 1962ত কি হৈছিল, ইণ্ডিয়া আৰু চীন, ভাৰত আৰু চীনৰ মাজত কি হৈছিল, যুদ্ধ হৈছিল। সেইটো কাৰণে কি হৈছিল, আমাৰ এইটোৱে যিটো যুদ্ধ, এই যুদ্ধটোৰ কাৰণে এইটো আমাৰ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাটো কি হৈছিল, ফেইল কৰিছিল, বা এইটো ছাকচেছ হ'ব পৰা নাছিল। এতিয়া আমি তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে জানিবলৈ হ'লে মুখ্যভাৱে কি কি জানিব লাগিব, যে ইয়াৰ সময়টো কেতিয়া আছিল, 1961 পৰা 1966লৈ, আৰু ইয়াৰ নেতৃত্ব কোন দিছিল, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। আৰু ইয়াক কি যোজনা বুলি জনা যায়, গাৰ্গিল যোজনা বুলি জনা যায়। আৰু এইটো কিয় গাৰ্গিল যোজনা বুলি জনা যায়, যে ইয়াৰ উপসভাপতি আছিল DR গাৰ্গিল। আৰু এই তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য কি আছিল, যে ইকনমিক ইণ্ডিপেণ্ডেণ্ট, অৰ্থনৈতিক স্বাধীনতা। এতিয়া চোৱা, আমি আগতেই পালোঁ যে আমাৰ যিটো তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল সেইটো আমাৰ ফেইল হৈছিল বা ছাকচেছ হ'ব পৰা নাছিল। আমাৰ কি কৰিছিল, সেইটো যে আমাৰ যিটো তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল সেইটো ছাকচেছ হোৱা নাছিল, সেইটো ফেইল হৈছিল। সেইটো কাৰণটো আছিল কি, ইণ্ডো চাইনা ৱাৰ। আৰু সেইকাৰণে তিনিটা কি কৰা হৈছিল, যে তিনিটা এনুৱেল প্লেন গ্ৰহণ কৰা হৈছিল, সেইটো ছাকচেছ হ'ব পৰা নাছিল। সেইকাৰণে তিনিটা এনুৱেল প্লেন গ্ৰহণ কৰিছিল, আৰু ইয়াক কি কোৱা হয়, প্লেন হলিডেজ বুলি কোৱা হয়। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, যে প্লেন হলিডেজটো কেতিয়া গ্ৰহণ কৰা হৈছিল, সেইটো গ্ৰহণ কৰা হৈছিল 1966 পৰা 1969লৈ। আৰু কিয় গ্ৰহণ কৰা হৈছিল, ইয়াৰ মুখ্য কাৰণ আছিল যে ভাৰত আৰু চাইনাৰ মাজত যিটো যুদ্ধ হৈছিল, আৰু এটা যুদ্ধ হৈছিল, কাৰ লগত হৈছিল, ইণ্ডিয়া পাকিস্তানৰ মাজত। মুখ্যতঃ এই দুটা কাৰণত আমাৰ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাটো ছাকচেছ হ'ব পৰা নাছিল। আৰু সেইকাৰণে আমি কি কৰিছিল, তিনিটা বছৰেকীয়া প্লেন গ্ৰহণ কৰা হৈছিল। আৰু এই তিনিটা বছৰেকীয়া প্লেনক কি কোৱা হয়, প্লেন হলিডেজ বুলি কোৱা হয়। আৰু এইটো কেতিয়া গ্ৰহণ কৰা হৈছিল, 1966 পৰা 1969লৈ। তাৰপিছত হৈছে চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা। আৰু এই চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাটো 1969 পৰা 1974লৈ গ্ৰহণ কৰা হৈছিল। আৰু ইয়াৰ নেতৃত্ব দিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। আৰু এই চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত কিছুমান মেজৰ ঘটনা, মুখ্য কিছুমান ঘটনা ঘটিছিল। আৰু কেনেকুৱা ঘটনা ঘটিছিল, যে আমাৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে 14টা বেংকক নেশ্যনেলাইজড কৰিছিল, ৰাষ্ট্ৰীয়কৰণ কৰিছিল।
এতিয়া ইয়াতে প্ৰশ্ন হ'ব পাৰে যে আমাৰ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আণ্ডাৰত বা তলত আমাৰ 14টা বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। সেইটো হ'ব চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা। কোনে কৰিছিল? ইন্দিৰা গান্ধীয়ে। আৰু এই চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়টো কেতিয়া আছিল? 1969 পৰা 1974 লৈ। আৰু আমি যিটো চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা যিটো সময়ত দেখি আছোঁ বা আমি যিটো সময় পাইছোঁ যে 1969 to 1974, এই সময়ৰ মাজত আৰু এটা ঘটনা হৈছিল 1971। সেইটো কি আছিল? যে ইণ্ডিয়া পাকিস্তানৰ মাজত কি হৈছিল? বাংলাদেশক লৈ যিটো যুদ্ধ হৈছিল, যে সেইটো এটা মেজৰ এফেক্ট কৰিছিল আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ওপৰত। আৰু সেইটোৰ কাৰণে আমাৰ যিটো ইণ্ডিয়া পাকিস্তান যিটো ৱাৰ, সেইটোৰ কাৰণে কি হৈছিল? আমাৰ এই চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাটো ছাকচেছ হ'ব পৰা নাছিল। আৰু এইটো যিটো টাৰ্গেট আছিল, ইয়াৰ গ্ৰ'থ ৰেট যিটো টাৰ্গেট, সেইটো আছিল 5.7 আৰু এইটো এচিভ কৰিছিল 3.3 লৈ। চ' এইটো সেইকাৰণে কি হৈছিল? এইটো ছাকচেছ হ'ব পৰা নাছিল। ইয়াৰ মুখ্য কাৰণটো আছিল ইণ্ডিয়া পাকিস্তানৰ যিটো যুদ্ধ 1971 আৰু যিটো বাংলাদেশ যিটো স্বাধীনতা লাভ কৰিলে সেইটো। এতিয়া আমি জানিব লাগিব যে আমাৰ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ নেতৃত্ব কোনে দিছিল? তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। আৰু 14টা বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত? সেইটো হ'ব চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত। তাৰপিছত হৈছে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা। আৰু এইটো পৰিকল্পনা যিটো সময় আছিল সেইটো আছিল 1974 to 1978। আৰু পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিটো মূল উদ্দেশ্য আছিল সেইটো আছিল গৰিবী হটাও। ইন্দিৰা গান্ধীয়ে এটা শ্লোগান দিছিল, গৰিবী হটাও। এতিয়া এইটো আহিব পাৰে যে গৰিবী হটাও শ্লোগানটো কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত দিয়া হৈছিল? সেইটো আছিল পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত। আৰু এইটোৱে আৰু কিছুমান উদ্দেশ্যৰ ওপৰত ফ'কাছ কৰিছিল। সেইবোৰ আছিল এমপ্লয়মেণ্ট, জাষ্টিছ, এগ্ৰিকালচাৰেল প্ৰডাকশ্যন এণ্ড ডিফেন্স। এই গৰিবী হটাও ইয়াৰ বাহিৰেও আৰু কিছুমান বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিছিল। সেইবিলাক কি আছিল? এমপ্লয়মেণ্ট, জাষ্টিছ, এগ্ৰিকালচাৰেল প্ৰডাকশ্যন এণ্ড ডিফেন্স। আৰু এই পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিটো গ্ৰ'থ ৰেটৰ যিটো টাৰ্গেট আছিল সেইটো আছিল 4.4 আৰু এইটো উপনীত হৈছিল 4.8 লৈ। আমাৰ লক্ষ্যতকৈও বেছিত উপনীত হৈছিল। চ' ইয়াক কি ক'ব পাৰি? ইয়াক ছাকচেছফুলি ক'ব পাৰি, কাৰণ এইটো কি টাৰ্গেটতকৈ বেছিহে উপনীত হৈছে। আৰু যিটো পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা এইটো কি কৰা হৈছিল? যেতিয়া মোৰাৰজী দেশায়ে যেতিয়া চৰকাৰ গঠন কৰিছিল আৰু এই পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাটো মোৰাৰজী দেশায়ে কি কৰিছিল? এইটো টাৰ্মিনেট কৰিছিল, বাতিল কৰি দিছিল। কেতিয়া? 1978। কাৰণ এইটো গ্ৰহণ কৰা হৈছিল ইন্দিৰা গান্ধীৰ দিনত। আৰু এইটো টাৰ্মিনেট কোনে কৰিলে? মোৰাৰজী দেশাইৰ আণ্ডাৰত যেতিয়া নতুন চৰকাৰ আহিছিল তেতিয়া কি কৰিছিল? এই পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাটো বাতিল কৰি দিছিল, টাৰ্মিনেট কৰি দিছিল। এতিয়া যদি কোৱা হয় যে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাটো কোনে টাৰ্মিনেট কৰিছিল বা বাতিল কৰিছিল? সেইটো হ'ব মোৰাৰজী দেশাই। আৰু গৰিবী হটাও কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তলত দিয়া হৈছিল? সেইটো আছিল পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তলত দিয়া হৈছিল। এতিয়া হ'ল ৰুলিং প্লেন। এতিয়া এই ৰুলিং প্লেনটো গ্ৰহণ কৰাৰ কাৰণটো কি আছিল? যিটো পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা যিটো মোৰাৰজী দেশাই যিটো বাতিল কৰিছিল বা টাৰ্মিনেট কৰিছিল, সেইটোৰ পৰিৱৰ্তে মোৰাৰজী দেশাই কি কৰিছিল? ৰুলিং প্লেন আনিছিল। আৰু এই ৰুলিং প্লেনটো কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? যে 1978 পৰা 1980 লৈ। এতিয়া এইটো এটা ইম্পৰ্টেণ্ট যে ৰুলিং প্লেনটো কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? 1978 পৰা 1980 লৈ। তাৰপিছৰটো হ'ল 6th 5-year প্লেন, ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা। এতিয়া
এই ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিটো সময় আছিল সেইটো আছিল 1980 to 1985 আৰু ইয়াৰ যিটো নেতৃত্ব দিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দিছিল। আমাৰ ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ নেতৃত্ব কোনে দিছিল? ইন্দিৰা গান্ধীয়ে। আৰু এই ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্যটা আছিল ইকনমিক লিবাৰেলাইজেশ্যন, অৰ্থনৈতিকভাৱে কি কৰা, যে অৰ্থনৈতিক যিটো ব্যৱস্থা এইটোক উদাৰতা আনা। তাৰমানে কি, অৰ্থনৈতিক দিশত উদাৰতা, কিছুমান যিবিলাক নীতি নিয়ম থাকে ৰেষ্ট্ৰিক্টেড বা কিছুমান ৰিজিড নিয়ম থাকে সেইবিলাক সেইবিলাক আঁতৰাই দিয়া। এতিয়া যদি কোৱা হয় যে উদাৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাই গুৰুত্ব দিছিল, সেইটো হ'ব ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাই গুৰুত্ব দিছিল। আৰু এই ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিটো টাৰ্গেট গ্ৰোথ ৰেট আছিল সেইটো আছিল 5.2 আৰু এইটো এচিভ বা উপনীত হৈছিল 5.7লৈ। তাৰমানে কি ক'ব পাৰি, এইটো ছাকচেছ বুলি ক'ব পাৰি, কাৰণ টাৰ্গেটতকৈ বেছিহে উপনীত হৈছে। তাৰপিছত হৈছে 7th 5-year প্লেন, সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা। আৰু এই সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাটো 1985 to 1990লৈ গ্ৰহণ কৰা হৈছিল। যে আমাৰ সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাটো কেতিয়া গ্ৰহণ কৰা হৈছিল? 1985 to 1990। আমাৰ সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ নেতৃত্ব কোনে দিছিল? প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে। আৰু আমাৰ পোনপ্ৰথমবাৰৰ বাবে এই সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাই প্ৰাইভেট ছেক্টৰ, ব্যক্তিগত খণ্ডৰ ওপৰতো গুৰুত্ব দিছিল। সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে যে আমাৰ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাই ব্যক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব দিছিল, সেইটো আছিল সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা। আৰু ইমানবোৰ চোৱা, ইয়াৰ আগতে আমাৰ 6টা পঞ্চবাৰ্ষিক পৰিকল্পনা গ'ল, কেতিয়াও সিহঁতে প্ৰাইভেট ছেক্টৰৰ কথা কোৱা নাছিল। জাষ্ট এইটোৱে, এই সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাটোৱে প্ৰাইভেট ছেক্টৰৰ কথা বা ব্যক্তিগত খণ্ডৰ কথা উল্লেখ কৰিছে। সেইকাৰণে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে, বা কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাই ব্যক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব দিছিল, সেইটো আছিল সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা। আৰু ইয়াৰ নেতৃত্ব কোনে দিছিল? ৰাজীৱ গান্ধী। আৰু এইটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিটো টাৰ্গেট গ্ৰোথ ৰেট আছিল সেইটো আছিল 5, আৰু এইটোৱে এচিভ বা যি উপনীত হৈছিল 6.01লৈ। তাৰমানে আমাৰ যিটো টাৰ্গেট আছিল টাৰ্গেটতকৈ বেছিহে হৈছিল। চ' এইটোক আমি ছাকচেছফুল বুলি ক'ব পাৰোঁ। তাৰপিছত হ'ল এনুৱেল প্লেনছ। 1990ৰ যিটো সময়, সেইটো সময়ত আমাৰ যিটো চেণ্ট্ৰেলত বা ইউনিয়ন লেভেলত আমাৰ কি আছিল, পলিটিকেল চিটুৱেশ্যনটো, যিটো পলিটিকেল চিটুৱেশ্যন আছিল, ৰাজনৈতিক যিটো ব্যৱস্থা আছিল সেইটো বেছি ভাল নাছিল সেইটো সময়ত। চ' সেইকাৰণে তেতিয়া দুটা এনুৱেল প্লেনছ গ্ৰহণ কৰাইছিল, বছৰেকীয়া প্লেনছ গ্ৰহণ কৰাইছিল, বছৰেকীয়া পৰিকল্পনা গ্ৰহণ কৰাইছিল। আৰু সেই বছৰেকীয়া পৰিকল্পনাবোৰ কেতিয়া গ্ৰহণ কৰাইছিল? 1990ৰ পৰা 91লৈ এটা, আৰু 1991ৰ পৰা 1990লৈ এটা। প্ৰথমটো গ্ৰহণ কৰা হৈছিল 1990ৰ পৰা 1991, আৰু দ্বিতীয়টো হ'ল 1991ৰ পৰা 1992লৈ। এই দুটা বছৰেকীয়া পৰিকল্পনা গ্ৰহণ কৰা হৈছে। তাৰপিছত হ'ল অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা, 8 5-year প্লেন। আৰু যিটো অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা এইটো 1992ৰ পৰা 1997লৈ গ্ৰহণ কৰা হৈছিল। আৰু ইয়াৰ লিডাৰশ্বিপ, ইয়াৰ নেতৃত্ব দিছিল PV নৰসিম্হা ৰাও। আমাৰ অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা নেতৃত্ব কোনে দিছিল? PV নৰসিম্হা ৰাও। আৰু এই অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাই পোনপ্ৰথমবাৰৰ বাবে ডেভেলপমেণ্ট অফ হিউমেন ৰিচোৰ্চেছ, আমাৰ যিবিলাক মানৱ সম্পদ আছে সেইবিলাকৰ ওপৰত গুৰুত্ব দিছিল। চোৱা, এইটো আমাৰ ইম্পৰ্টেণ্ট এটা বস্তু, আমাৰ যিবিলাক মানৱ সম্পদ আছে সেইবিলাকৰ ওপৰত কি কৰা, গুৰুত্ব দিয়া, সেইবিলাকক ডেভেলপ কৰা। আৰু কাৰ ওপৰত গুৰুত্ব দিছিল? এমপ্লয়মেণ্ট, এডুকেশ্যন এণ্ড পাব্লিক হেল্থ, এইবিলাকৰ ওপৰত গুৰুত্ব দিছিল অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাই। আৰু এইটো কোনে নেতৃত্ব দিছিল? PV নৰসিম্হা ৰাও। আৰু এইটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়তে নিউ ইকনমিক পলিচি গ্ৰহণ কৰিছিল ভাৰতবৰ্ষত।
আৰু সেইটো আছিল LPG। আৰু এই অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিটো টাৰ্গেট আছিল সেই টাৰ্গেটটো আছিল 5.6 আৰু এইটো এচিভ কৰিছিল বা উপনীত হৈছিল 6.8 লৈ। আমাৰ টাৰ্গেটটো আছিল 5.6 আৰু ইয়াত আমাৰ টাৰ্গেটতকৈ এচিভমেণ্টটোহে বেছি হ'ল 6.8। চ' ইয়াক আমি ছাকচেছফুল বুলি ক'ব পাৰি। যে আমাৰ অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাটোত নেতৃত্ব দিছিল নৰসিংহ ৰাও আৰু এইটো কিহৰ ওপৰত গুৰুত্ব দিছিল? ডেভেলপমেণ্ট অফ হিউমেন ৰিচোৰ্চেছ, মানৱ সম্পদৰ উন্নয়ন কৰা, এমপ্লয়মেণ্ট, এডুকেশ্যন এণ্ড পাব্লিক ছেক্টৰ, আৰু এইটোৱে নিউ ইকনমিক পলিচি গ্ৰহণ কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে যে নিউ ইকনমিক পলিচি কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত লোৱা হৈছিল? সেইটো হ'ব অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত। তাৰপিছত হ'ল 9th 5-year প্লেন, নৱম পঞ্চবাৰ্ষিক পৰিকল্পনা। আৰু এই নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়টো আছিল 1997 to 2002 আৰু ইয়াৰ নেতৃত্ব দিছিল অটল বিহাৰী বাজপেয়ীয়ে। তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ইয়াৰ নেতৃত্ব দিছিল। আমি আগতে কৈছোঁ যে আমাৰ যিটো পৰিকল্পনা আয়োগ থাকে সেই পৰিকল্পনা আয়োগৰ অধ্যক্ষ সদায় প্ৰধানমন্ত্ৰীয়ে থাকে আৰু ইয়াৰ মেইন ফ'কাছটো আছিল বা মেইন উদ্দেশ্যটো আছিল গ্ৰ'থ উইথ ছ'চিয়েল জাষ্টিছ এণ্ড ইকুৱেলিটি, যে আমাৰ গ্ৰ'থ হ'ব লাগে আৰু লগতে ছ'চিয়েল জাষ্টিছটো আমি কি কৰিব লাগে সেইটো বজাই ৰাখিব লাগিব আৰু ইকুৱেলিটিটো সমতাটো আমি বজাই ৰাখিব লাগিব। আমাৰ তেনেকুৱা ধৰণৰ গ্ৰ'থ লাগে আৰু এইটো আছিল নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য। আৰু এই নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আমাৰ গ্ৰ'থ ৰেটৰ যিটো টাৰ্গেট আছিল এইটো আছিল 7 আৰু এইটো এচিভ কৰিছিল 5.6। তাৰমানে কি আমাৰ টাৰ্গেটতকৈ কম, চ' সেইকাৰণে এইটো ফেইল বুলি ক'ব পাৰি। যে আমাৰ নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ নেতৃত্ব দিছিল অটল বিহাৰী বাজপেয়ী আৰু ইয়াৰ সময়টো কেতিয়া আছিল 1997 to 2002। তাৰপিছতটো হ'ল 10th 5-year প্লেন, দশম পঞ্চবাৰ্ষিক পৰিকল্পনা। আৰু এই দশম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়টো আছিল 2002 to 2007, 2002 পৰা 2007 চনলৈ। আৰু ইয়াৰ নেতৃত্ব দিছিল দুজন মানুহে, অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিং। তাৰমানে কি যে আমাৰ যিটো দশম পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল এইটো দুটা গভৰ্ণমেণ্টৰ আণ্ডাৰত পৰিছিল, এটা অটল বিহাৰী বাজপেয়ী পৰিছিল আৰু মনমোহন সিং। সেইকাৰণে ইয়াত দুজনে কি কৰিছিল নেতৃত্ব দিছিল, অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিং। এতিয়া চোৱা আমি ইমানবোৰ প্লেন পাইছোঁ, ক'তেও আমি নেতৃত্ব দিয়া দুজন বুলি পোৱা নাই। আমি ফাৰ্ষ্ট এনেকুৱা এটা প্লেন পালোঁ য'ত দুজনে নেতৃত্ব দিছে। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় যে কি যে আমাৰ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত দুজন মানুহে বা দুজন প্ৰধানমন্ত্ৰীয়ে কি কৰিছিল নেতৃত্ব দিছিল। সেইবিলাক কোন আছিল? অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিং। আৰু সেই পৰিকল্পনাটো কোনটো আছিল? দশম পঞ্চবাৰ্ষিক পৰিকল্পনা। আৰু ইয়াৰ মেইন উদ্দেশ্যটো আছিল যিটো পাৰ কেপিটা ইনকাম, যিটো জনমূৰি আয়, সেইটো 10 বছৰৰ ভিতৰত কি কৰা, যে অহা 10 বছৰৰ ভিতৰত সেইটো ডাবল কৰা। যিটো জনমূৰি আয় আছে সেইটো কি পাৰ কেপিটা ইনকাম, যিটো ভাৰতৰ যিটো পাৰ কেপিটা ইনকাম বা জনমূৰি আয় যিটো সেইটো নেক্সট 10 বছৰৰ ভিতৰত ডাবল কৰি দিয়া। আৰু গুৰুত্ব দিছিল 2012 চনৰ ভিতৰত যিটো পভাৰ্টি, যিটো দৰিদ্ৰতাৰ যিটো ৰেচিঅ' আছে সেইটো 15% কম কৰা, 15% ডিক্ৰিজ কৰা, কমাই দিয়া। কিমান চনৰ ভিতৰত? 2012ৰ ভিতৰত। আৰু এই দশম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আমাৰ যিটো টাৰ্গেট আছিল সেইটো আছিল 8 আৰু এইটোৱে এচিভ বা উপনীত হৈছিল 7.6লৈ। তাৰমানে কি ক'ব পাৰে এইটো সম্পূৰ্ণভাৱে ছাকচেছফুল হোৱা নাছিল, কাৰণ আমাৰ টাৰ্গেটটো আছিল 8.08% আৰু এইটোৱে উপনীত হৈছিল 7.6লৈ। তাৰপিছতটো হৈছে 11th 5-year প্লেন, একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা। এই একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিটো সময় আছিল সেইটো আছিল 2007 to 2012 আৰু ইয়াৰ নেতৃত্ব কোন দিছিল? তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিং।
যে আমাৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ নেতৃত্ব কোনে দিছিল? প্ৰধানমন্ত্ৰী মনমোহন সিং। আৰু এই যিটো একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল এইটো প্ৰিপেয়াৰ্ড বা বনোৱা হৈছিল চি ৰংগৰাজনৰ জৰিয়তে। আৰু এইটো চি ৰংগৰাজনে বনাইছিল। এইটো এটা প্ৰশ্ন হ'ব পাৰে যে কি যে আমাৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাটো কোনে বনাইছিল? চি ৰংগৰাজন। বা এইটো হ'ব পাৰে যে চি ৰংগৰাজনে বনোৱা পঞ্চবাৰ্ষিক পৰিকল্পনা কোনটো আছিল? সেইটো হ'ব একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা। আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনাটোৰ মূল উদ্দেশ্য আছিল ৰেপিড এণ্ড মোৰ ইনক্লুচিভ গ্ৰোথ, যে দ্ৰুতভাৱে গ্ৰোথ কৰাৰো সব ক্ষেত্ৰত মোৰ ইনক্লুচিভ, সবক লৈ ইয়াত সব পৰিব লাগিব, সেইটো আছিল ইয়াৰ উদ্দেশ্য। আৰু এইটোৰ যিটো টাৰ্গেট আছিল সেইটো আছিল 9% আৰু এচিভ কৰিছিল 8%লৈ। তাৰপিছতটো হ'ল 12 5-year প্লেন, দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা। এই দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাটো সময় আছিল 2012 to 2017। আমাৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়টো কেতিয়া আছিল? 2012 to 2017। আৰু ইয়াৰ নেতৃত্ব দিছিল মনমোহন সিং, প্ৰধানমন্ত্ৰী মনমোহন সিং। আৰু এই দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যিটো মূল উদ্দেশ্য বা মুখ্য যিটো থিম আছিল সেইটো কি আছিল? ফাষ্টাৰ এণ্ড ছাষ্টেইনেবল গ্ৰোথ। তাৰমানে কি দ্ৰুতভাৱে কি কৰা? গ্ৰোথ কৰা আৰু ছাষ্টেইনেবল বহনক্ষম গ্ৰোথ কৰিব লাগে, সেইটো আছিল ইয়াৰ উদ্দেশ্য। আৰু ইয়াৰ টাৰ্গেটটো আছিল 8%। আৰু এই দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাই আছিল পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষ পৰিকল্পনা। আৰু ইয়াৰ পিছত যিটো আমাৰ পৰিকল্পনা আয়োগ আছিল সেইটো আমাৰ কি ৰিনেম কৰা হৈছিল, সেইটোক আমি আকৌ নতুন এটা ৰূপত দিয়া হৈছিল আৰু সেই ৰূপটো আছিল কি নীতি আয়োগ। আৰু সেইটো কেতিয়া কৰা হৈছিল? 2015 চনৰ 1 জানুৱাৰীৰ পৰা। সেইটো কোনে কৰিছিল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 12 5-year প্লেনটোৱে হ'ল পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লাষ্ট 5-year প্লেন। থেংক ইউ ফৰ ৱাচিং।